মুখ্যমন্ত্রী ডাঙৰীয়া খুব ভালদৰে জানে যে 10 বছৰ পিছত 15 বছৰ পিছত অসমে কোনো অচিনাকি ব্যক্তি নাহে। মুখ্যমন্ত্ৰী জানে, মুখ্যমন্ত্ৰী যেটো ক'ব বিচাৰিছে যে 10-15 বছৰ পিছত কোনোবা সন্দেহজনক নাগৰিক আহি ইয়াতে মুখ্যমন্ত্ৰী হ'ব। আল্টিমেটলি তেখেতে টাৰ্গেট কৰিছে কোনোবা মুছলমান হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এই সব ভয় পাব্লিকক দেখাব নালাগে। নহয়, আমি মুখ্যমন্ত্ৰী হ'ব বিচৰা নাই। মুখ্যমন্ত্ৰী XYZ হৈ থাকক, আমাৰ কথা নাই। আৰু যদি আপুনি ভয় দেখাই আছে যে অসম আকৌ বাংলাদেশৰ লগত মিলিব, আকৌ বাংলাদেশ হ'ব, আকৌ কিবা হ'ব, এই সব ভয় দেখাই লাভ নাই। আপুনি সঁচা সঁচিকে হিষ্ট্ৰীৰ কথাখিনি কৈ দিয়ক মানুহক যে এটা সময়ত স্বাধীনতাৰ পিছত যেতিয়া ভাৰত দ্বিখণ্ডিত হৈ পাকিস্তান আৰু ভাৰত আৰু পাকিস্তান যেতিয়া হৈ আছিল, আমাৰ অসমৰ এই অঞ্চলটো পাকিস্তানৰ লগত যোৱাৰ কাৰণে এছাম মানুহে যোজা কৰিছিল। কিন্তু তেতিয়া ইয়াৰে মুছলমান বিধায়কসকলে মতলুবুৰ ৰহমান মজুমদাৰ আৰু তেখেতৰ কেইবাজনো মুছলিম বিধায়ক সংগী পাকিস্তানৰ বিৰুদ্ধে ভোট দিয়াৰ কাৰণে অসমখন পাকিস্তানত নগল, অসম ভাৰতে থাকি গ'ল। এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিও জানে। সেইদিনাখন যদি মতলুবুৰ ৰহমান মজুমদাৰ আৰু তেখেতৰ লগৰ সেই মুছলিম আব্দুল কৰিমকে আদি কৰি মুছলমান সেই বিধায়ক কেইজনে যদি পাকিস্তানৰ পক্ষত ভোট দিলেহেঁতেন, আজি যেনেকুৱা সিলেট পাকিস্তানত গুচি গৈছিল, এতিয়া বাংলাদেশ আমাৰ এই অসমৰ ৰিজনটোও পাকিস্তানত থাকিলেহেঁতেন, বাংলাদেশত থাকিলেহেঁতেন। কিন্তু তাৰ পৰা বচাবলৈ মুছলমানে আগভাগ লৈছিল, তাৰ বিৰুদ্ধে ভোট দিছিল মুছলিম বিধায়কসকল। আকৌ যদি প্ৰয়োজন পৰে কেতিয়াবা প্ৰয়োজন পৰে যে আমাৰ জাতি ৰক্ষা কৰিব লাগে, আমাৰ ৰাজ্য ৰক্ষা কৰিব লাগে, হেমন্ত বিশ্ব ডাঙৰীয়া আপুনি হয়তো পিছৰ লাইনত থাকিব। ৰফিকুল ইছলাম, বছিৰ কাছিমি হয়তো আগৰ লাইনত থাকি এই ৰিজন, এই ৰাষ্ট্ৰ, এই ৰাজ্যক ভাৰতৰ অখণ্ড এৰিয়া বুলি মানে স্বীকৃতি দিয়াৰ কাৰণে যুঁজিব লাগিলে, তেজ দিব লাগিলে ৰফিকুল ইছলামে আগত দিব, হাফিজ বছিৰ কাছিমে আগত দিব, আমিনুল ইছলাম হতে আগত দিব, আপুনি কিজানি পিছৰ লাইনত থাকিব হেমন্ত বিশ্ব ডাঙৰীয়া। গতিকে এই সব কথা কৈ মানুহক ভয় খুৱাই লাভ নাই। আপুনি ডেভেলপমেণ্টৰ পলিটিক্স কৰক, নফৰতৰ পলিটিক্স আপুনি বাদ দিয়ক, হিন্দু মুছলমানৰ ৰাজনীতি আপুনি বাদ দিয়ক। এইটোৱে আপোনাক আহ্বান জনাইছোঁ। আৰু পাকিস্তান ভাগ ভাগ হৈ আছিল, আমাৰ অসমৰ এই ৰিজনটো ক'ত যাব? তেতিয়া যেতিয়া ৰেফাৰেণ্ডম হৈ আছিল, ভোট হৈ আছিল, কেইবাজনো হেমন্ত বিশ্ব শৰ্মাৰ নিচিনা ব্যক্তিয়ে পাকিস্তানৰ পক্ষত ভোট দিছিল, মুছলমান নাছিল। নন মুছলিম কেইবাজন ব্যক্তিও পাকিস্তানৰ পক্ষত ভোট দিছিল, পিছত গৈ সেইসকল পাকিস্তানৰ মন্ত্ৰী হৈছিল। আজিৰ বাংলাদেশ যিটো, সেই অঞ্চলত গৈ তেখেতসকলে মন্ত্ৰী হৈছিল। কিন্তু মতলুবুৰ ৰহমান মজুমদাৰ আৰু তেখেতৰ সংগীসকলে কিন্তু ভাৰতৰ লগত থাকিম বুলিয়ে ভোট দিছিল। তেতিয়াই যদি হৈছিল, এতিয়া হেমন্ত বিশ্ব যে আকৌ তেনেকুৱা নকৰিব, কি কথা আছে? তেতিয়াই যদি হৈছিল স্বাধীনতাৰ পিছত যে হেমন্ত বিশ্ব শৰ্মা চাহাবৰ দৰে এই ব্যক্তি কেইবাজনো পাকিস্তানৰ পক্ষত ভোট দি দিছিল আৰু মতলুবুৰ ৰহমান মজুমদাৰ আদি কৰি কেইবাজনে ভাৰতৰ পক্ষত, অসমক ভাৰতত ৰাখিব বুলি ভোট দিছিল। গতিকে বিলকুল আমিতো প্ৰমাণ দি থৈছোঁ, অকল মুখৰ কথা নহয়। আমাৰ পূৰ্বপুৰুষে প্ৰমাণ দি থৈছে যে স্বাধীনতা সংগ্ৰামত তেজ দিছে। RSSৰ এজন লিডাৰৰ তেজ নাই। মৌলানা আবুল কালাম আজাদৰ পৰা আৰম্ভ কৰি আশফাকুল্লাহ খানৰ পৰা আৰম্ভ কৰি অসমৰ মৌলানা আহমদ আলী শ্বেখৰ পৰা আৰম্ভ কৰি শিৱসাগৰৰ মৌলানা ছেকান্দাৰ আলী চাহাবৰ পৰা আৰম্ভ কৰি হুছেইন আহমদ মাদানী, আপোনাৰ মহম্মদ ৰফিৰ পৰা আৰম্ভ কৰি আৰু ঢেৰ, আপোনাৰ অকল আমিয়ে নহয়, শ্বহীদ ভগত সিঙৰ পৰা আৰম্ভ কৰি কনকলতা বৰুৱাৰ পৰা আৰম্ভ কৰি আপুনি যদি চায় ৰাণী লক্ষ্মীবাইৰ পৰা আৰম্ভ কৰি মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বোস, এইসকলে তেজ দিছে। কিন্তু এই লিষ্টত RSSৰ কোনো নেতাক আপুনি নাপায়। যিসকলৰ বন্দনা হেমন্ত বিশ্ব ডাঙৰীয়া দিন ৰাতি কৰি থাকে, সেইসকলৰ কোনো এই ভাৰত স্বাধীনতাত তেজ নাই। এটাতো আমাৰ পূৰ্বপুৰুষে দি থৈছে, যেতিয়া ভাৰত পাৰ্টিশ্যন হ'ল, অসমক ভাৰতৰ লগত ৰাখিব লাগে, পাকিস্তানত যাব নালাগে, তাতেও আমাৰ পূৰ্বপুৰুষে মতলুবুৰ ৰহমান মজুমদাৰকে আদি কৰি কেইবাজনে ভোট দিয়াৰ কাৰণেহে আজি এই ৰিজনটো অসমত ৰৈ গৈছে। আকৌ যদি কালি প্ৰয়োজন পৰে, মই ভাবোঁ মই ৰফিকুল ইছলাম আগৰ শাৰীত থাকি নিজৰ ৰাষ্ট্ৰৰ কাৰণে তেজ দিম, নিজৰ ৰাজ্যৰ কাৰণে সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থত আমি তেজ দিয়াৰ কাৰণে প্ৰস্তুত আছোঁ। কিন্তু মুখ্যমন্ত্ৰীৰ প্ৰতিতো মোৰ সন্দেহ আছে। তেখেতে তেতিয়া নিজৰ গাদী ৰক্ষা হ'লে লগত থাকিব, যদি স্বাৰ্থ তেখেতৰ পূৰা নহয়, তেখেত থাকিব না নাথাকিব এই কথাটো মই ক'ব নোৱাৰোঁ। সেইদিনাখনো তেখেতৰ বক্তব্যত একেবাৰে বিষাক্ত কথা বাৰ্তাবিলাক ওলাই আছিল। এনেকুৱা লাগিছে যে তেখেতে মানে অজ্ঞান এজন ব্যক্তি কোনোবা যি টি কৈ আছে, এনেকুৱা আমাক লাগিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া খুব ভালদৰে জানে যে 10 বছৰ পিছত 15 বছৰ পিছত অসমে কোনো অচিনাকি ব্যক্তি নাহে। মুখ্যমন্ত্ৰী জানে, মুখ্যমন্ত্ৰী যেটো ক'ব বিচাৰিছে যে 10-15 বছৰ পিছত কোনোবা সন্দেহজনক নাগৰিক আহি ইয়াতে মুখ্যমন্ত্ৰী হ'ব। আল্টিমেটলি তেখেতে টাৰ্গেট কৰিছে কোনোবা মুছলমান হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এই সব ভয় পাব্লিকক দেখাব নালাগে। নহয়, আমি মুখ্যমন্ত্ৰী হ'ব বিচৰা নাই। মুখ্যমন্ত্ৰী XYZ হৈ থাকক, আমাৰ কথা নাই। আৰু যদি আপুনি ভয় দেখাই আছে
যে অসম আকৌ বাংলাদেশৰ লগত মিলিব, আকৌ বাংলাদেশ হ'ব, আকৌ কিবা হ'ব, এই সব ভয় দেখাই লাভ নাই। আপুনি সঁচা সঁচিকৈ হিষ্ট্ৰীৰ কথাখিনি কৈ দিয়ক মানুহক যে এটা সময়ত স্বাধীনতাৰ পিছত যেতিয়া ভাৰত দ্বিখণ্ডিত হৈ ভাৰত আৰু পাকিস্তান যেতিয়া হৈ আছিল, আমাৰ অসমৰ এই অঞ্চলটো পাকিস্তানৰ লগত যোৱাৰ কাৰণে এছাম মানুহে যোজা কৰিছিল। কিন্তু তেতিয়া ইয়াৰে মুছলমান বিধায়কসকলে মতলুবুৰ ৰহমান মজুমদাৰ আৰু তেখেতৰ কেইবাজনো মুছলিম বিধায়ক সংগী পাকিস্তানৰ বিৰুদ্ধে ভোট দিয়াৰ কাৰণে অসমখন পাকিস্তানত নগ'ল, অসম ভাৰতে থাকি গ'ল। এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিও জানে। সেইদিনাখন যদি মতলুবুৰ ৰহমান মজুমদাৰ আৰু তেখেতৰ লগৰ সেই মুছলিম আব্দুল কৰিমকে আদি কৰি মুছলমান সেই বিধায়ক কেইজনে যদি পাকিস্তানৰ পক্ষত ভোট দিলেহেঁতেন, আজি যেনেকুৱা সিলেট পাকিস্তানত গুচি গৈছিল, এতিয়া বাংলাদেশ আমাৰ এই অসমৰ ৰিজনটোও পাকিস্তানত থাকিলেহেঁতেন, বাংলাদেশত থাকিলেহেঁতেন। কিন্তু তাৰ পৰা বচাবলৈ মুছলমানে আগভাগ লৈছিল, তাৰ বিৰুদ্ধে ভোট দিছিল মুছলিম বিধায়কসকল। আকৌ যদি প্ৰয়োজন পৰে যে আমাৰ জাতি ৰক্ষা কৰিব লাগে, আমাৰ ৰাজ্য ৰক্ষা কৰিব লাগে, হেমন্ত বিশ্ব ডাঙৰীয়া আপুনি হয়তো পিছৰ লাইনত থাকিব, ৰফিকুল ইছলাম বছিৰ কাছিমি হয়তো আগৰ লাইনত থাকি এই ৰিজন, এই ৰাষ্ট্ৰ, এই ৰাজ্যক ভাৰতৰ অখণ্ড এৰিয়া বুলি মানে স্বীকৃতি দিয়াৰ কাৰণে যুঁজিব লাগিলে, তেজ দিব লাগিলে ৰফিকুল ইছলামে আগত দিব, হাফিজ বছিৰ কাছিমে আগত দিব, আমিনুল ইছলাম হতে আগত দিব, আপুনি কিজানি পিছৰ লাইনত থাকিব হেমন্ত বিশ্ব ডাঙৰীয়া। গতিকে এইসব কথা কৈ মানুহক ভয় খুৱাই লাভ নাই। আপুনি ডেভেলপমেণ্টৰ পলিটিক্স কৰক, নফৰতৰ পলিটিক্স আপুনি বাদ দিয়ক, হিন্দু মুছলমানৰ ৰাজনীতি আপুনি বাদ দিয়ক, এইটোৱে আপোনাক আহ্বান জনাইছোঁ। আৰু পাকিস্তান ভাগ হৈ আছিল, আমাৰ অসমৰ এই ৰিজনটো ক'ত যাব? তেতিয়া যেতিয়া ৰেফাৰেণ্ডম হৈ আছিল, ভোট হৈ আছিল, কেইবাজনো হেমন্ত বিশ্ব শৰ্মাৰ নিচিনা ব্যক্তিয়ে পাকিস্তানৰ পক্ষত ভোট দিছিল, মুছলমান নাছিল। নন মুছলিম কেইবাজন ব্যক্তিও পাকিস্তানৰ পক্ষত ভোট দিছিল, পিছত গৈ সেইসকল পাকিস্তানৰ মন্ত্ৰী হৈছিল। আজিৰ বাংলাদেশ যিটো, সেই অঞ্চলত গৈ তেখেতসকলে মন্ত্ৰী হৈছিল। কিন্তু মতলুবুৰ ৰহমান মজুমদাৰ আৰু তেখেতৰ সংগীসকলে কিন্তু ভাৰতৰ লগত থাকিম বুলিয়ে ভোট দিছিল। তেতিয়াই যদি হৈছিল, এতিয়া হেমন্ত বিশ্ব যে আকৌ তেনেকুৱা নকৰিব, কি কথা আছে? তেতিয়াই যদি হৈছিল স্বাধীনতাৰ পিছত যে হেমন্ত বিশ্ব শৰ্মা চাহাবৰ দৰে এই ব্যক্তি কেইবাজনো পাকিস্তানৰ পক্ষত ভোট দি দিছিল আৰু মতলুবুৰ ৰহমান মজুমদাৰ আদি কৰি কেইবাজনে ভাৰতৰ পক্ষত, অসমক ভাৰতত ৰাখিব বুলি ভোট দিছিল। গতিকে বিলকুলতো আমিতো প্ৰমাণ দি থৈছোঁ, অকল মুখৰ কথা নহয়, আমাৰ পূৰ্বপুৰুষে প্ৰমাণ দি থৈছে যে স্বাধীনতা সংগ্ৰামত তেজ দিছে। RSSৰ এজন লিডাৰৰ তেজ নাই। মৌলানা আবুল কালাম আজাদৰ পৰা আৰম্ভ কৰি আশফাকুল্লাহ খানৰ পৰা আৰম্ভ কৰি অসমৰ মৌলানা আহমদ আলী শ্বেখৰ পৰা আৰম্ভ কৰি শিৱসাগৰৰ মৌলানা ছেকান্দাৰ আলী চাহাবৰ পৰা আৰম্ভ কৰি হুছেইন আহমদ মাদানী, আপোনাৰ মহম্মদ ৰফিৰ পৰা আৰম্ভ কৰি আৰু ঢেৰ, আপোনাৰ অকল আমিয়ে নহয়, শ্বহীদ ভগত সিঙৰ পৰা আৰম্ভ কৰি কনকলতা বৰুৱাৰ পৰা আৰম্ভ কৰি আপুনি যদি চায় ৰাণী লক্ষ্মীবাইৰ পৰা আৰম্ভ কৰি মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বোস, এইসকলে তেজ দিছে। কিন্তু এই লিষ্টত RSSৰ কোনো নেতাক আপুনি নাপায়। যিসকলৰ বন্দনা হেমন্ত বিশ্ব ডাঙৰীয়া দিন ৰাতি কৰি থাকে, সেইসকলৰ কোনো এই ভাৰত স্বাধীনতাত তেজ নাই। এটাতো আমাৰ পূৰ্বপুৰুষে দি থৈছে, যেতিয়া ভাৰত পাৰ্টিশ্যন হ'ল, অসমক ভাৰতৰ লগত ৰাখিব লাগে, পাকিস্তানত যাব নালাগে, তাতো আমাৰ পূৰ্বপুৰুষে মতলুবুৰ ৰহমান মজুমদাৰকে আদি কৰি কেইবাজনে ভোট দিয়াৰ কাৰণেহে আজি এই ৰিজনটো অসমত ৰৈ গৈছে। আকৌ যদি কালি প্ৰয়োজন পৰে, মই ভাবোঁ মই ৰফিকুল ইছলাম আগৰ শাৰীত থাকি নিজৰ ৰাষ্ট্ৰৰ কাৰণে তেজ দিম, নিজৰ ৰাজ্যৰ কাৰণে সাৰ্বভৌমত্ব ৰক্ষাৰ স্বাৰ্থত আমি তেজ দিয়াৰ কাৰণে প্ৰস্তুত আছোঁ। কিন্তু মুখ্যমন্ত্ৰীৰ প্ৰতিতো মোৰ সন্দেহ আছে। তেখেতে তেতিয়া নিজৰ গাদী ৰক্ষা হ'লে লগত থাকিব, যদি স্বাৰ্থ তেখেতৰ পূৰা নহয়, তেখেত থাকিব না নাথাকিব এই কথাটো মই ক'ব নোৱাৰোঁ। সেইদিনাখনত তেখেতৰ বক্তব্যত একেবাৰে বিষাক্ত কথা-বাৰ্তাবিলাক ওলাই আছিল। এনেকুৱা লাগিছে যে তেখেতে মানে অজ্ঞান এজন ব্যক্তি, কোনোবা যি টি কৈ আছে, এনেকুৱা আমাক লাগিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া খুব ভালদৰে জানে যে 10 বছৰ পিছত, 15 বছৰ পিছত অসমে কোনো অচিনাকি ব্যক্তি নাহে। মুখ্যমন্ত্ৰী জানে। মুখ্যমন্ত্ৰী যিটো ক'ব বিচাৰিছে যে 10-15 বছৰ পিছত কোনোবা সন্দেহজনক নাগৰিক আহি ইয়াতে মুখ্যমন্ত্ৰী হ'ব, আল্টিমেটলি তেখেতে টাৰ্গেট কৰিছে কোনোবা মুছলমান হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এই চব ভয় পাব্লিকক দেখাব নালাগে। নহয়, আমি মুখ্যমন্ত্ৰী হ'ব বিচৰা নাই, মুখ্যমন্ত্ৰী XYZ হৈ থাকক, আমাৰ কথা নাই। আৰু যদি আপুনি ভয় দেখাই আছে যে অসম আকৌ বাংলাদেশৰ লগত মিলিব, আকৌ বাংলাদেশ হ'ব, আকৌ কিবা হ'ব, এই সব ভয় দেখাই লাভ নাই। আপুনি সঁচা সঁচিকৈ হিষ্ট্ৰীৰ কথাখিনি কৈ দিয়ক মানুহক যে এটা সময়ত স্বাধীনতাৰ পিছত যেতিয়া ভাৰত দ্বিখণ্ডিত হৈ ভাৰত আৰু পাকিস্তান যেতিয়া হৈ আছিল, আমাৰ অসমৰ এই অঞ্চলটো পাকিস্তানৰ লগত যোৱাৰ কাৰণে এছাম মানুহে যোজা কৰিছিল। কিন্তু তেতিয়া ইয়াৰে মুছলমান বিধায়কসকলে মতলুবুৰ ৰহমান মজুমদাৰ
আৰু তেখেতৰ কেইবাজনো মুছলিম বিধায়ক সংগী পাকিস্তানৰ বিৰুদ্ধে ভোট দিয়াৰ কাৰণে অসমখন পাকিস্তানত নগ'ল, অসম ভাৰতে থাকি গ'ল। এই কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনিও জানে। সেইদিনাখন যদি মতলুবুৰ ৰহমান মজুমদাৰ আৰু তেখেতৰ লগৰ সেই মুছলিম আব্দুল কৰিমকে আদি কৰি মুছলমান সেই বিধায়ক কেইজনে যদি পাকিস্তানৰ পক্ষত ভোট দিলেহেঁতেন, আজি যেনেকুৱা সিলেট পাকিস্তানত গুচি গৈছিল, এতিয়া বাংলাদেশ আমাৰ এই অসমৰ ৰিজনটোও পাকিস্তানত থাকিলেহেঁতেন, বাংলাদেশত থাকিলেহেঁতেন। কিন্তু তাৰ পৰা বচাবলৈ মুছলমানে আগভাগ লৈছিল, তাৰ বিৰুদ্ধে ভোট দিছিল মুছলিম বিধায়কসকল। আকৌ যদি প্ৰয়োজন পৰে প্ৰয়োজন পৰে যে আমাৰ জাতি ৰক্ষা কৰিব লাগে, আমাৰ ৰাজ্য ৰক্ষা কৰিব লাগে, হেমন্ত বিশ্ব ডাঙৰীয়া আপুনি হয়তো পিছৰ লাইনত থাকিব, ৰফিকুল ইছলাম বছিৰ কাছিমি হয়তো আগৰ লাইনত থাকি এই ৰিজন, এই ৰাষ্ট্ৰ, এই ৰাজ্যক ভাৰতৰ অখণ্ড এৰিয়া বুলি মানে স্বীকৃতি দিয়াৰ কাৰণে যুঁজিব লাগিলে, তেজ দিব লাগিলে ৰফিকুল ইছলামে আগত দিব, হাফিজ বছিৰ কাছিমে আগত দিব, আমিনুল ইছলাম হতে আগত দিব, আপুনি কিজানি পিছৰ লাইনত থাকিব হেমন্ত বিশ্ব ডাঙৰীয়া। গতিকে এইসব কথা কৈ মানুহক ভয় খুৱাই লাভ নাই। আপুনি ডেভেলপমেণ্টৰ পলিটিক্স কৰক, নফৰতৰ পলিটিক্স আপুনি বাদ দিয়ক, হিন্দু মুছলমানৰ ৰাজনীতি আপুনি বাদ দিয়ক, এইটোৱে আপোনাক আহ্বান জনাইছোঁ। আৰু পাকিস্তান ভাগ ভাগ হৈ আছিল, আমাৰ অসমৰ এই ৰিজনটো ক'ত যাব? তেতিয়া যেতিয়া ৰেফাৰেণ্ডম হৈ আছিল, ভোট হৈ আছিল, কেইবাজনো হেমন্ত বিশ্ব শৰ্মাৰ নিচিনা ব্যক্তিয়ে পাকিস্তানৰ পক্ষত ভোট দিছিল, মুছলমান নাছিল। নন মুছলিম কেইবাজন ব্যক্তিও পাকিস্তানৰ পক্ষত ভোট দিছিল, পিছত গৈ সেইসকল পাকিস্তানৰ মন্ত্ৰী হৈছিল। আজিৰ বাংলাদেশ যিটো, সেই অঞ্চলত গৈ তেখেতসকলে মন্ত্ৰী হৈছিল। কিন্তু মতলুবুৰ ৰহমান মজুমদাৰ আৰু তেখেতৰ সংগীসকলে কিন্তু ভাৰতৰ লগত থাকিম বুলিয়ে ভোট দিছিল। তেতিয়াই যদি হৈছিল, এতিয়া হেমন্ত বিশ্ব যে আকৌ তেনেকুৱা নকৰিব কি কথা আছে? তেতিয়াই যদি হৈছিল স্বাধীনতাৰ পিছত যে হেমন্ত বিশ্ব শৰ্মা চাহাবৰ দৰে এই ব্যক্তি কেইবাজনো পাকিস্তানৰ পক্ষত ভোট দি দিছিল আৰু মতলুবুৰ ৰহমান মজুমদাৰ আদি কৰি কেইবাজনে ভাৰতৰ পক্ষত, অসমক ভাৰতত ৰাখিব বুলি ভোট দিছিল। গতিকে বিলকুল আমিতো প্ৰমাণ দি থৈছোঁ, অকল মুখৰ কথা নহয়, আমাৰ পূৰ্বপুৰুষে প্ৰমাণ দি থৈছে যে স্বাধীনতা সংগ্ৰামত তেজ দিছে, RSSৰ এজন লিডাৰৰ তেজ নাই। মৌলানা আবুল কালাম আজাদৰ পৰা আৰম্ভ কৰি আশফাকুল্লাহ খানৰ পৰা আৰম্ভ কৰি অসমৰ মৌলানা আহমদ আলী শ্বেখৰ পৰা আৰম্ভ কৰি শিৱসাগৰৰ মৌলানা ছেকান্দাৰ আলী চাহাবৰ পৰা আৰম্ভ কৰি হুছেইন আহমদ মাদানী, আপোনাৰ মহম্মদ ৰফিৰ পৰা আৰম্ভ কৰি আৰু ঢেৰ, আপোনাৰ অকল আমিয়ে নহয়, শ্বহীদ ভগত সিঙৰ পৰা আৰম্ভ কৰি কনকলতা বৰুৱাৰ পৰা আৰম্ভ কৰি আপুনি যদি চায় রানী লক্ষ্মীবাইৰ পৰা আৰম্ভ কৰি মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বোস, এইসকলে তেজ দিছে। কিন্তু এই লিষ্টত RSSৰ কোনো নেতাক আপুনি নাপায়।